কালি ডিমাপুৰৰ পৰা আহি বাহিৰে মই তিতাবৰ গুচি আহিলো মানে ফৰকাটিঙত ট্ৰেইনখন পোৱা লেট হ'ল আৰু আমাৰ ফৰকাটিঙৰ পৰাও 26 কিলোমিটাৰ মান হ'ব আৰু তিতাবৰলৈ গুচি আহিলো পপি ঘৰলে পপি মানে য'ত থাকে আৰু এখন আছে পপি টমটম দুজন মানে কমেন্ট কৰিছিলে যে পপি টমটমখন দেখি হাঁহি উঠিছিলে বুলি কৈছিলে দেই আপোনালোকক কৈছো যি দুজনে কমেন্ট কৰিছিলে চকুকেইটা সেই মেলি পেলাই চাই লওক এইখন তাই টমটম আৰু মই ফটো এনে ফ্ৰডকে নিদিওঁ মানুহক গম পাইছে না উল্লু নবনাও এইখন আৰু তাই কেঁচুৱাটো লৈ টমটম চলাই আৰু আপোনালোকে চাই থাকিব যি দুজনে কমেন্ট কৰিছিলে মই কমেন্টটো লগাই নিদিওঁ বাৰু আপোনালোকে মানুহক হাৰ্টলি কমেন্ট নকৰিব দুখ পাই গম পাইছে নে আৰু এই যিমান কষ্ট কৰি তাই টমটমখন চলাই আছে তাই টমটম চলাই আহিছে দেখিছে কেঁচুৱা হাতত লৈ দেখিলে এনেকে তাই কেঁচুৱাটো এনেকে লৈ লয় এনেকে দেখিছা কেঁচুৱা হাতত লৈ টমটম চলাই তাই উপাৰ্জনৰ ৰাস্তা নিজে উলিয়াই লৈছে আৰু এখন তাই নিজৰ টমটম হাজবেণ্ড ঢুকোৱাৰ পিছত তাই মানে উপাৰ্জনৰ ৰাস্তা বুলি ক'লে একো নাই নিজে উপাৰ্জনৰ ৰাস্তা হিচাপে টমটমখন বাছি লৈছে আৰু দুজন মানে বহুত বেয়াকে কমেন্ট কৰিছে আৰু সেই কমেন্টটো মই পপিকো দেখুওৱা নাই তাত দুখ পাব বুলি আৰু এতিয়া আমি যাম হেৰি আপোনালোকে দেখিছে ভুক্তভোগী উচুবনি মহিলা বুলি এটা পেজ আছে আৰু ৰূপালী সিহঁতৰ ঘৰলৈ যাম আৰু আপোনালোককো একেবাৰে মানে ষ্টাৰ্টিঙৰ পৰা ভিডিঅ' এটা কৰিছো এইটো দেখা দে এই আমাৰ টিকলা এই আমাৰ ছটা ড্ৰাইভাৰ দেখিছা ছটা ড্ৰাইভাৰ কিবা এটা কৈ দিয়া হাঁহি কৈ দিয়া হাঁহি দেখাই দিয়া হাঁহি কৈ দিয়া হাঁহি ন কৈ দিয়া ন কৈ দিয়া এই মানে একদম কিমান বয়সৰ পৰা টমটম চলাব মাকৰ লগত পুতেকো 1.5 মাহৰ পৰা টমটমত ঘূৰি একেবাৰে আপ ডাউন ন হয়নে এয়া পপিয়ে টমটম চলাই আছে মই উঠি আহিছো মই মানে আজি পেচেঞ্জাৰ মই আজি পেচেঞ্জাৰ পপি ড্ৰাইভাৰ এয়া আমি তিতাবৰ পাইছোহি বেটা এনেকে কান্দি থাকে চাওক কিমান কষ্ট তাই দেখিছে তাই টমটমখন চলাই এইফালে ল'ৰা আমনি কৰি থাকে ইমান মানে ইজি নহয় গম পাইছে এনেকে কেঁচুৱা হাতত লৈ টমটম চলত ল'ৰাই আমনি কৰে এতিয়া কি জানে সদায় ল'ৰা ছোৱালীয়ে মানে এনেকে এটা মুকলি ঠাইত খেলা ধূলা কৰিব মন যায় খেলা ধূলা কৰা বয়স আৰু তাৰ জীৱনটো চাওক টমটমত উঠি মাকৰ লগত ইফালে সিফালে পেচেঞ্জাৰ তুলি ফুৰিব লগা হৈছে এয়া এখনতে তাই চলালে চাওক Beta. Oh, betul. আহি ৰূপালী ঘৰ পাইছোহি আৰু দেই ইফালে বোলে হেৰিলে যায় বোলে আমাৰ ৰূপালী এনে মানুহে একদম হেৰিয়ত ধুনীয়াজনী দেখা দেই এতিয়া চাওক কেনেকুৱা একদম হেৰি গা চা নুধুৱা হৈ আছে কৈ দিছো ইমান লেতেৰা হৈ যায় ষ্টাইল দিলে মানে ফিটা চিল্টা কৰিলে ধুনীয়া হৈ লওঁ সেইকাৰণে হেৰি কৰি বিজেপি খিনিয়ে বেয়া পায় বাহিৰমুখত যাব লাগে আমাৰ ৰূপালীয়ে আজি গায়ে ধোৱা নাই আপোনালোকক কৈ দিছো দেই ৰূপালীয়ে গা নোধোৱে আকৌ 3 দিন 4 দিনলৈকে 3 দিন চা নোধো হলেও দেখিছা কিমান ধুনীয়া একদম মিহি পিছল হৈ আছে ব্যৱহাৰ কৰো সাৰ চাবোন লগত ঘহো নাৰিকল তেল কিয় নহব আমাৰ গাবোৰ মিহি পিছল আৰু তাতে মাতটোক লৈ কওঁ শুন আমাৰ যে মা দেউতাই আগতে সেই আইৰন দিয়া এই শাক পাচলিবোৰ নাছিলে কচু ঢেকীয়া খাই জন্ম দিছিলে সেইকাৰণে ইমান পেটটো ফালিলেও মানে আমাৰ মাতটো নেভাগে আৰু কমজুৰি অনুভৱো নহয় সেইটো আমাৰ মাইক্ৰফোন প্ৰয়োজনো নাই আমাৰ মাইক্ৰফোন প্ৰয়োজনো নাই হলুৱাটো লগাই দিছো মানে মানুহক দেখুৱাবলে দেখাবা বলা আইও কপৌ ফুল ফুলি মৰহিলেচোন আমাৰ কপৌ ফুল মৰহিলে
কয় ফেচবুকত যে টেটু ফালি চিঞৰি থাকে ৰূপালী অসম আজি ৰূপালী ঘৰ পালোহি টেটু ফালি চিঞৰি কেলে থাকে কৈ দিয়চোন ফালি সেইটো এটা আমাৰ কণ্টেণ্ট হয় সেইটো আমাৰ কণ্টেণ্ট আমি বহুত বেয়াকৈ চাদৰ একতীয়া কৈ পেট বুকু ওলোৱাই ভিডিঅ' বনাব পাৰোঁ আমি সেইবোৰ ভিডিঅ' নবনাওঁ নহয় নিজৰ ইজ্জতটো কিয় হানি কৰিম জোৰ আছে কাৰণে টেটু ফালি ৰাইজক দেখাওঁ আকৌ আৰু শুই থকা শিয়ালবোৰক টেটু ফালি ভিডিঅ' এটা লগাই দিলে কাষৰ বিচনাখনত শুই থকাকেইটা সেই ছাইডৰকেইটা উঠাবলৈ টেটু ফালোঁ আকৌ হয় নাই বাৰু সেইটোৱে মানুহে যে কৈছে যে টেটু ফালি কিয় চিঞৰি থাকে মোৰ মানে শুভাকাংক্ষীসকলক কৈছো সেইটো কাৰণে তাই চিঞৰি থাকে দেই এতিয়া মানে উত্তৰটো পাই গ'ল ন আপোনালোকে টেটু ফালি এইটো কাৰণে চিঞৰে কাষৰজনক জগাবলে মানে শুই থকা বিচনাখনৰ কাষৰজনীক চিঞৰি উঠাব নালাগে ভিডিঅ'টো লগাই দিবা য'ত চেনে মোৰ মাতটোতে সেই কাষৰজনী উঠি যাব আৰু ৰূপালী মাত মানে কতো হেৰাই নাযায় ভিডিঅ'টো একে সঁচাকৈ একে সমান কণ্ঠ সমান আৱাজ মানে ঘৰত কথা পাতিলেও তাৰ যিটো ওলাব গোটেই কণ্ঠৰ পৰা ডাঙৰকে ভিডিঅ'টো সমানে ওলাব আৰু আমাৰ পপি মোৰো একে মাত আজি পপিক লগ পালো আৰু ৰিম্পীক লগ পালো বহুতেই ভাল লাগিলে যিহেতু পপিক মই মাজে সময়ে দেখোঁ চাৰিআলি দেই ভিডিঅ'টো বনাবলৈ সাহস নকৰোঁ আৰু পপিৰ বিষয়ে ইমানখিনি কথাবোৰ নাজানিছিলোঁ বাৰু তাৰপৰা সেইদিনা এগৰাকী বাইদেৱে ক'লে তাইৰ বিষয়ে মোক বেছি বহুত বেয়া লাগিছে তাইৰ বিষয়ে মই এটা ভিডিঅ' বনাম আপোনালোকে সহায় সহযোগ কৰিব যিহেতু বহুত সৰু ছোৱালী চাওকচোন তাই গোটেই সংসাৰখন নাই অকণমানি কণমানিটোক লৈয়ে জীয়াই আছে এজনী মানে মহিলাই কেনেকৈ অকণমানি কেঁচুৱাটো বুকুত লৈ পেলানি টমটম চলাবলৈ বাধ্যত পৰিছে আপোনালোকে বেয়া কমেণ্ট নিদিব দেই তাই বাধ্যত পৰিবলগীয়া হৈছে অকণমানি কেঁচুৱাটোক লৈ যি নেকি কেঁচুৱাটো লৈ মাতৃজনীয়ে ভিতৰখনত বিচনাখনত লৈ উমলাই ভাত খুৱায় সেই সময়ছোৱাত ভাবকচোন তাই নিজৰ পেটৰ কাৰণে কেঁচুৱাটোৰ কাৰণে টমটম লৈ ওলাই আহে দুপইচা পাম বুলি হয় নাই বাৰু কাকো যাতে হাত পাতিবলগীয়া নহয় ল'ৰাটো কাপোৰ এযোৰ কাৰণে যাতে বেলেগৰ কাপোৰ এযোৰ পিন্ধাবলগীয়া নহয় ন এতিয়া ভগৱানে যে দুখত মানে দুখতে দুখ দিয়ে দুখতে দুখ এতিয়া দিছে তাই এতিয়া হাজবেণ্ড ঢুকালে তাৰ উপৰি নিজৰ ডাঙৰ সন্তানটোক লৈ গ'ল ন ভগৱানে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ডাঙৰ সন্তানো হেৰুৱালে আৰু এতিয়া মানে বাপেকক দেখিয়ে নাপালে এইটো চাচোন ইমান ধুনীয়া কণমানিটো নাকত 3 মাহ থাকোতে ঢুকালে বাপেকক দেখি নাপালে চা কিমান দুখৰ কথা মানুহে ভাবে আঁতৰৰ পৰা ভিডিঅ'ত চালে এজনী মানে বহুত নানা ধৰণে গালি পায় সেই গালি পৰাটো নহয় যেতিয়া ওচৰত চাপি চাব তেতিয়া গম পাব মানুহজনীৰ বিষয়ে মানুহজনী কাহিনী ভিডিঅ'ত মানে বেলেগ এটা ৰূপত দেখা পায় সেই ৰূপটো একেবাৰে নহয় মানুহক যেনেকৈ আমি হাঁহি ফূৰ্তি কৰি ৰাইজক হহুৱাবলৈ কাৰণে দেখাওঁ ভিতৰি আমাৰ তেনেকুৱা নহ'বও পাৰে সেইটোৱেতো মানুহৰ বাহিৰখন দেখি মানে ধৰিব নোৱাৰে মানুহৰ চৰিত্ৰ ধৰিব নোৱাৰে বাহিৰখনত ভিতৰখনত সোমালে গম পাব মানুহজনী কেনেকুৱা কি হয় নাই আমি এতিয়া তিতাবৰ পৰা গৈ আছোঁ পপিয়ে মই ৰঙাজনৰ পৰা পপিয়ে মই গৈ আছোঁ আমাৰ মণ্ডপ দেখিছে কিমান চলাই আছে আমাৰ টিকলা আমাৰ এনেকৈ আহে সদায় সদায় উঠি ন মোৰ এই টোপনি ছাৰ কি কৰি একচোন নেকি আৰু মই মানে হেৰি কি বুলি কয় পেচেণ্ট দিয়া হয় নাই কি কয় হেণ্ডিমেন এতিয়া মই পইচা সোমাব হৈছে দায়িত্ব দেই 20 টকা দিলে 10 টকা পকেটত সোমাব আজিলা গণে ন 20 টকা দিলে 10 টকা মোৰ 10 টকা পপি আমাৰ ড্ৰাইভাৰ মেন আমাৰ এইটোহে হেণ্ডিমেন আমাৰ ইহে হেণ্ডিমেন